আসসালামু আলাইকুম সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজিৰ মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰাতিপুৱা চেহেৰীৰ কাৰণে উঠিলোঁ, ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ চেহেৰীৰ পৰাই। তো ইয়াত কান্ধাৰ মই এতিয়া প্ৰথমতে দৰ্জাখন খুলি ওলাই গৈছোঁ আৰু এইফালে চেণ্ডেলযোৰ পিন্ধি লাহে লাহে নামি আছোঁ। অলপ ভয়ো নালাগে, ৰমজান মাহত ইমান এটা ভয় নালাগে, কাৰণ ছয়তানক বান্ধি ৰাখে নহয়, সেইকাৰণে অলপ সাহস থাকে। আৰু এইফালে আহি বাথৰুমত ব্ৰাছ ট্ৰাছ কৰি উজু টুজু কৰি আহিলোঁ আৰু এতিয়া মই জলদি 2 টাকাত নামাজ পঢ়ি লওঁ, যিহেতু টাইম শ্বৰ্ট হৈ গৈছে, সেইকাৰণে তাহাজ্জুদ নামাজ পঢ়ি লওঁ। তো এনেইতো উঠিবলৈ এলাহ লাগে, তো ৰমজান মাহত কমচে কম তাহাজ্জুদ নামাজ আদায় কৰিবলৈ চেষ্টা কৰিব লাগে। তাৰপিছত নামাজ পঢ়ি আহিলোঁ। পাকঘৰত আহিয়ে প্ৰথমতে মই চাউলখিনি ভালকৈ ধুই মেলি বহাই দিছোঁ আৰু এইফালে গাখীৰ অলপমান বহাই দিছোঁ। তো জলদি সকলোখিনি ৰান্ধিম, তো সেইকাৰণে। আৰু এইফালে তৰকাৰী বনাব লৈছোঁ। তো সৰুকৈ তৰকাৰী এটা বনাইছোঁ, যিহেতু সকলোৱে কম পৰিমাণে খোৱা যায়। আৰু সন্ধিয়াৰ ভাগত এটা তৰকাৰী বনোৱা আছিলে, তো মাছৰ ভাজি আছে, গাখীৰ, এইটো তৰকাৰী দুটা, তো বেছি নালাগে, সেইকাৰণে অলপকৈ সকলোখিনি বনাই আছোঁ। আৰু এইফালে লৈছোঁ 2টা কণী, আমলেট বনাম। তো কণী 2টা ধুনীয়াকৈ ফেটি লৈছোঁ, অলপ নিমখ দিয়া আৰু পিঁয়াজ, জলকীয়া, ধনিয়া পাত সেইখিনি মই কাটি ৰাখিছোঁ। আৰু এইফালে মোৰ তৰকাৰীটো প্ৰায় আধা সিজি গৈছে। এতিয়া মই অলপ জোল দি তৰকাৰীটো নমাই দিম। আৰু এইফালে সকলোখিনি ৰন্ধা বঢ়া কমপ্লিটেই হৈ গৈছে। তো আমি ধুনীয়াকৈ সকলোৰে কাৰণে ভাত চাত ৰেডি কৰিলোঁ আৰু ভাত চাত খাই লৈছোঁ। তাৰপিছত আৰু একো ভিডিঅ' নাই বাৰু। তো মৰ্ণিঙত আকৌ মই উঠি কেইটামান বাগানৰ পৰা পাত চাত ছিঙি আনিছোঁ। পাত মানে মোৰ কেইদিনমান ধৰি প্ৰব্লেম হৈছে, দাঁতৰ পৰা তেজ ওলাইছে। তো মই ঘৰুৱাভাৱে কিবা এটা উপায় বিচাৰিছোঁ, সেইকাৰণে কেইটামান পাত ছিঙি আনি ধুনীয়াকৈ ভালকৈ ধুই মেলি লৈছোঁ আৰু ওপৰত এনেকৈ মেলি দিছোঁ। ইয়াত আছে মধুৰিআমৰ পাত আৰু ডালিমৰ পাত আৰু তুলসীৰ পাত। তো এনেইতো তেজ ওলালে একো প্ৰব্লেম নাই, তো ৰমজান মাহত যদি তেজ ওলায় তো ৰোজাৰ অলপ ক্ষতি হয়, সেইকাৰণে ভাবিছোঁ কিবা এটা উপায় ব্যৱস্থা লওঁ আৰু। তো নিজাববীয়াকৈ কিবা এটা কৰিবলৈ চেষ্টা। তাৰপিছত আহিয়ে ৰুমৰে বিচনা ঠিক কৰি লৈছোঁ আৰু উঠাই লৈছোঁ। তেনেকৈ আৰু গোটেই দিনটো গা পা ধোৱা আৰু এইটো কৰি মেলি গ'ল। তাৰপিছত টিউশ্যনক টোপনিত আজি টোপনিত থৈ মই পাকঘৰত ওলাইছোঁ। পাকঘৰত আহি একেই কাম আৰু ইফতাৰৰ কাৰণে যা যোগাৰ আৰম্ভ কৰি দিছোঁ। পিঁয়াজ নহৰু সকলোখিনি কাটিব লৈছোঁ। আৰু এইফালে হাজবেণ্ড গৈছিল বজাৰলৈ, সোমবৰীয়া এটা বজাৰ আছে যে, বজাৰৰ পৰা ডেইলি বজাৰ লাগে ন, সংসাৰত কি বস্তু নালাগে ন, ডেইলি কিবা নহয় কিবা এটা প্ৰয়োজন হয়। কিবা কিবি বহুত বজাৰ কৰিলে। ডাঙৰ কিবা কিবি আছে আৰু ৰমজান মাহত তো বজাৰ যিমানে খৰচ নকৰোঁ, ৰমজান মাহৰ বোলে হিচাপ নাই, তো যিমান পাৰে বেছি পৰিমাণে কৰিবই লাগে। তো এইফালে মাছো আনিলে, মাছটো কাটি আনিলে বাৰু। এইফালে চুজি তুজি আৰু কিবা কিবি বহুত বজাৰ কৰিলে। তাৰপিছত এইফালে মোৰ চব্জি তব্জি কটাও হৈ গ'ল। ইয়াত কিমান ধুনীয়া কালাৰফুল লাগিছে ন, কি কয়, গাজৰৰ কালাৰটো কিমান ধুনীয়া লাগিছে। আৰু এইফালে দালি আৰু চাউলখিনি লৈ ভালকৈ ধুই আছোঁ। মই আজিও তেনেকৈ খিচিৰি পাম, যিহেতু তেখেতৰ ঘৰত সকলোৱে খিচিৰি খাই ভাল পায়, বিশেষকৈ হাজবেণ্ডে ডেইলি খিচিৰি লাগে, তো সেইকাৰণে আজিও বনাব লৈছোঁ। আৰু এইফালে মাজতে মই চব্জিখিনিও লাহেকৈ ফ্ৰিজত থ'বলৈ লৈছোঁ, কামখিনি মানে ফটাফট কৰিব লওঁ। আৰু এইফালে আকৌ বহাই দিছোঁ কেৰাহী এটা খিচিৰি বনাবলৈ, আৰু পিঁয়াজ নহৰু সকলোখিনি কাটি ৰেডি কৰি ৰাখিছোঁ। প্ৰথমতে কেৰাহীটো গৰম হোৱাৰ পিছত মই তেল দি লৈছোঁ। তেলত মই 5 ফোৰণ দি লৈছোঁ 1 চামুচ, আৰু 2টামান শুকান জলকীয়া দি তাত তেজপাত দিছোঁ। আৰু এতিয়া মই দিছোঁ পিঁয়াজ আৰু অলপ আদা নহৰু পেষ্ট দি দিছোঁ। এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। তাৰপিছত মই ধুই থোৱা চাউলখিনি দি অলপ সময় ভাজি ল'ম। মানে আজি ড্ৰাই খিচিৰি বনাম, সিমান এটা পানী নিদিওঁ, পোলাও চিষ্টেম বনাই দিম। আৰু এতিয়া মই চাউলখিনিত অলপকৈ সকলোখিনি মছলা পাতি দি লৈছোঁ, আৰু নিমখ হালধি
ধনিয়া জিৰা গুড়ি আৰু জলকীয়া গুড়ি অলপমান দি ভালকৈ অলপ সময় ভাজি লোৱাৰ পিছত এতিয়া মই আকৌ চব্জিখিনি দি দিছোঁ। এতিয়া মই পানী ব্যৱহাৰ কৰা নাই, এইখিনি অলপ সময়ৰ কাৰণে ভাজি ল'ম। এইখিনি মই ধুনীয়াকৈ ভাজি লোৱাৰ পিছত মাজতে মই এইফালে আকৌ পিঁয়াজিৰ কাৰণে ৰেডি কৰিলোঁ আৰু এইফালে আজি বনাম পকৰা। বেঙেনা কাটি লৈছোঁ, এয়া চাওক যোনকেইমান ডাঙৰ ডাঙৰ জলকীয়া কাটি লৈছোঁ। এইবিলাক চব্জি জলকীয়া হয়, জ্বলা নাই আৰু তেনেকৈ ফ্ৰাই কৰি খালে ভালেই লাগে। আৰু এইফালে মই বেচন আৰু চাউলৰ গুড়ি, কালজিৰা, হালধি, নিমখ এইখিনিৰে ধুনীয়াকৈ এটা পেষ্ট বনাই লৈছোঁ। আৰু এইফালে মোৰ খিচিৰি ৰেডি হৈ আছে আৰু এই পকৰাখিনিও ৰেডি কৰি ৰাখিলোঁ। আৰু তেনেকৈ চিম্পুলকৈ জল্দিকৈ সকলোখিনি ৰেডি কৰা হ'ল। আৰু এইফালে ইয়াতে আমাৰ ইফতাৰ ৰেডি কৰি ৰাখিছোঁ। তেনেকৈ ইফতাৰ খাই লৈছোঁ। তাৰপিছতে মাছ আনিলে যে ইফতাৰ খোৱাৰ পিছত মাছখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু এইফালে আহি গৈছোঁ, আজি কালি ওপৰত যে ৰ'দত দিছিলোঁ শুকাবলৈ পাতখিনিতো পাতেৰে কিবা এটা বনাওঁ, তো আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰি আছোঁ। পাতখিনি একদিনতে কিমান ৰ'দ দিছে, মচমচীয়া হৈ গৈছে। আৰু এইফালে চাওক ধুনীয়াকৈ অলপ সময় টাৱাত ভাজি লৈ মই এইফালে গ্ৰাইণ্ড কৰি লৈছোঁ। চাওক ধুনীয়া এটা মিহি পেষ্ট বনাই লৈছোঁ আৰু এইফালে এটা বটলত ভৰাই দিছোঁ। তো আজিলৈ ইমানেই, বাই।